নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অলপতে আমি আলফাৰ ওপৰত এটা এপিছ'ড কৰিছিলোঁ। আপোনালোকে ভুল নকৰিব, আলফা স্বাধীন নহয় দেই। পৰেশ বৰুৱাৰ যি গ্ৰুপ, অৰিজিনেল গ্ৰুপটো মেইন সেনাধ্যক্ষ পৰেশ বৰুৱাৰ তাত থাকি গৈছে। আলফাৰ গ্ৰুপৰ আপোনালোকে ইতিমধ্যে গম পায় যে দৃষ্টি ৰাজখোৱাৰ ওপৰত আমি অলৰেডি এটা এপিছ'ড কৰিছোঁ, আৰু তাত কিছু আভাস আমি দিছিলোঁ যে হয়তো অহা দিনবোৰত আৰু কিছু তেনেকুৱা তথাকথিত বিপ্লৱীবিলাক আল্টিমেটলি ঘূৰাই পকাই ভাৰত ৰাষ্ট্ৰৰ ওচৰত নদীটো কেতিয়াবাই স্বীকাৰ কৰিছে, এতিয়া সীমন্তৰ ওচৰত নদী স্বীকাৰ কৰিব। তাৰে এটা প্ৰক্ৰিয়া আমাৰ ভৱিষ্যতবাণীটো মোৰলেছ ঠিকেই আছে আৰু সেই গতিতে চলি আছে। অলপতে আমি সমাজ মাধ্যমত পালোঁ এটা বস্তু, মই তেতিয়া ভাবিছোঁ যে ঠিক আছে, আৰু কিমান একেটা বিষয়ত আলফাৰ লৈ কথা পাতোঁ, কাৰণ আলফা সম্পৰ্কে বেছি কথা মানুহে এতিয়া আৰু শুনিবলৈ ৰাজি নহয়। কাৰণ আলফাই যিমান অসমখনক সোণৰ অসম বনোৱাৰ নামত যিমান বৰবাদ কৰিব লাগে আলফাই কৰিলে, আৰু এজিপিও কৰিলে। যি কৰিব লাগে আৰু এজিপি আপোনাৰ গণতান্ত্ৰিক আন্দোলনৰ যোগেদি তথাকথিত জাতীয়তাবাদৰ নামেদি সোণৰ অসম গঢ়াৰ সপোন দেখুৱাইছিলে, আৰু তেওঁলোকে সশস্ত্ৰ সংগ্ৰামৰ মাজে ইমানেই ডিফাৰেঞ্চ, আদাৰৱাইজ কোনো ডিফাৰেঞ্চ একেটাই। দুইটাকে বুৰ্বক বনালে, আৰু তেওঁলোকে পূৰা কি কৰি আছে এইবিলাক আপোনালোকে নিজে ছানবিন কৰক, মই সেইটোত ক'বলগা একো নাই। ভিডিঅ' ভাল লাগিলে এইটোক শ্বেয়াৰ কৰিব, আৰু মই ভাবোঁ যে এনেকৈ খুব সাহসীভাৱে দৃঢ়তা দৃষ্টতা দেখুৱাৰ সাংবাদিকতা বহুত কমেই পাব আপুনি। তো আমি সেইটো প্ৰতিটা এপিছ'ডত ট্ৰাই কৰি আছোঁ আমি কৰিবলৈ। এতিয়া আকৌ মই একেটা কথাই পুনৰাই কৰিব বিচাৰিছোঁ। অনুপ চেতিয়া ডাঙৰীয়া, স্পেচিয়েলি আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ দেই, আপুনি মই বেলেগ অসমৰ বেলেগ মানুহ কমেণ্টছ নকৰিলেও হ'ব, কৰিলেতো ভালেই দিয়ক, এই ভিডিঅ' শ্বেয়াৰ কৰিলেও ভাল, তেওঁলোকে ছাবস্ক্ৰাইব কৰিলেও ভাল, আৰু ছাবস্ক্ৰাইব কৰাটোতো আমি ভিউৱাৰ্ছৰ পৰা বিচাৰোঁ সদায়। তো অনুপ চেতিয়া ডাঙৰীয়াই হওক বা বাকী যিবিলাক আপোনাৰ সাংগ পাংগবিলাক এতিয়াও আছে, তেওঁলোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব পাৰে, কাৰণ আমি অহা দিনবিলাকত কিন্তু আপোনালোকৰ যোনটো আচল কাৰবাৰ সেইবিলাকক আৰু বেছি এক্সপ'জ কৰিম। তেতিয়াহ'লে আপোনালোকে চোৱাটো ভাল, আৰু লাগিলে আপোনালোকে আমাক গুলিয়াই দিয়ক, যি খুচি কৰক, কোনো প্ৰব্লেম নাই। আপুনি ৰিচেণ্টলি এটা ভিডিঅ'ত আপুনি কৈ আছিলে, এটা ইণ্টাৰভিউত আপুনি কৈ আছিলে, আৰু ইণ্টাৰভিউত লওঁতাজনো কেনেকুৱা ক্ৰছ কুৱেশ্যন যে কৰিব লাগে সেইটো নাজানেই নেকি, তাহাঁতি কি কৰে ভগৱানে জানে। আৰু তাত স্পষ্টকৈ এটা বস্তু তেওঁ ক'ব বিচাৰিছে, তেওঁলোকে একেবাৰে ইন'চেণ্ট আৰু একোৱেই নাজানে। যেতিয়া ভাৰত ৰাষ্ট্ৰৰ লগত তেওঁলোকৰ কথা বতৰা হ'ল, এই সময়ত ঠিক বাৰ্গেনিবল পজিশ্যনত নাছিলে, কাৰণ তেওঁলোক বন্দী আছিলে। কিন্তু তেওঁলোকে হয়তো পাহৰিছে, আলেকজাণ্ডাৰো পুৰুষ কিন্তু এৰেষ্ট কৰিছিলে দেই, বন্দী কৰিছিলে। আলেকজাণ্ডাৰ যেতিয়া সুধিছিলে যে আপুনি আমাৰ পৰা কেনেকুৱা ব্যৱহাৰ আশা কৰিছে, ঠিক পুৰু যি ধৰণে জবাব দিছিলে, এজন ৰজা আন এজন ৰজাৰ পৰা যি ধৰণৰ ব্যৱহাৰ পোৱাটো উচিত তেনেকুৱা। আপোনালোকে কিন্তু এই পুৰু আলেকজাণ্ডাৰৰ সেই কাহিনীটো আপুনি পঢ়িছে, চব মাতৃভাষা মাধ্যমৰ চবেই পঢ়িছে মোটামুটি। তো আপোনালোকেও নিশ্চয় পঢ়িছে, কাৰণ একেবাৰে পঢ়া শুনা নকৰাকৈতো আপোনালোকে পটককৈ ক্লাছ 1-2 পঢ়ি থাকোঁতেতো আলফাত জইন কৰা নাই। এই কথা বতৰাবিলাক কিন্তু তাত আছে, আপোনালোকে তেনেকৈ হেৰি কৰিব লাগিছিলে। আৰু অদ্ভুত কাৰবাৰ আৰু এটা আপুনি আৰ্গুমেণ্টছ দি আছে, য'ত কৈছে যে আমি বন্দী অৱস্থাত আছিলোঁ, সেইকাৰণে খুব বেছি বাৰ্গেনিবল পজিশ্যনত নাছিলোঁ। আপোনালোকে বন্দী নহয়, আপোনালোকে ছাৰেণ্ডাৰ, আত্মসমৰ্পণ কৰিছিলে। কেলৈ বেলেগ কথা কৈ থাকে? আকৌ কৈছে আপুনি যেতিয়া শ্বেখ হাছিনাৰ প্ৰথম চৰকাৰটো আহিলে তেতিয়া আপোনালোকে হলটেগত পৰিছিলে, আৰু আপুনি ক'ব বিচাৰিছে যে শ্বেখ হাছিনাৰ যে প্ৰত্যাহ্বান হৈছিলে সেইটোক আপুনি ক'ব বিচাৰিছে যে তথাকথিত ইলেকশ্যন বুলি। সেইটো আপোনাৰ পৰম মিত্ৰ, আপুনিতো মোদীৰো ভক্ত যেন লাগিছে আপোনাৰ কথা বতৰাত। মোদী ডাঙৰীয়া কেতিয়াবা কৈছে নেকি? কাৰণ আপোনালোকে বাংলাদেশী খেদি বাঙালী খেদি ইয়াত স্বাধীন অসমৰ সপোন দেখুৱাইছিলেতো। আমি দেখিছোঁ বিভিন্ন চহৰত আমাৰ অসমীয়া যুৱক যুৱতীবিলাকে আইডেণ্টিফাই কৰি আছিলে, এইটো অনা অসমীয়াৰ ঘৰ, এইটো বঙালীৰ ঘৰ, এইটো মাৰোৱাৰী ঘৰ, এইটো বিহাৰী ঘৰ, এইটো ফেক্টৰী মাৰোৱাৰী ঘৰ, গোটেই আমি পাই যাম, এনেকুৱা এটা সপোন দেখুৱাই আছিলে। কিন্তু আপোনালোকে গৈ বাংলাদেশত শৰণ ল'লে, আৰু শ্বেখ হাছিনাৰ এই নিৰ্বাচনক আপুনি তথাকথিত বুলি ক'ব খুজিছে। যদি তথাকথিত হয়, আপোনালোকে আজি কপতিতো এটা আপত্তি কৰা নাই
2024 যোনটো তাত ঝেং হ'ল মানে দ্বিতীয় স্বাধীনতা আন্দোলন হ'ল বাংলাদেশত অগষ্ট মাহত, তো সেইটোক লৈতো আপোনালোকে একো কোৱা নাই। বা হেৰিক যে এতিয়ালৈকে মানে পঢ়ি আছে ভাৰত চৰকাৰে শ্বেখ হাছিনাক, সেইটো লৈ যে আজি কপতি আপোনালোকে কোনো এটা ষ্টেটমেণ্ট দিয়া নাই। আৰু গোটেই শান্তি চুক্তিৰ মানে বস্তুটো এনেকৈ কৰি দিছে, ইন'চেণ্ট এইটো চেন্সত মই ক'ব বিচাৰিছোঁ যে নাই মানে যোনটো চাৰ্টাৰ অফ ডিমাণ্ড কেনেকৈ কি হ'ব এইটো আমি কৰা নাই, এইটো বুদ্ধিজীৱীবিলাকে কৰি দিছিলে। তো গতিকে আমি এইটো প্ৰডিউচ কৰিছিলোঁ, সেইমতে হৈছে। তো তাত আপুনি কৈ আছে যোনটো আমাৰ অসমৰ সম্পদৰ ওপৰত অধিকাৰ, মাটিৰ ওপৰত অধিকাৰ, চেণ্ট্ৰেল গভৰ্ণমেণ্ট নেকি সুধিছে যে মানে সংবিধানৰ কোন ধাৰাত এইটো আমি দিব পাৰোঁ। তো সেইটোৰ আপোনালোকে সদুত্তৰ নাছিলে। যদি সদুত্তৰ নাছিলে তেতিয়াহ'লে এই মানে যেতিয়া আপুনি বুদ্ধিজীৱী সমাজৰ কথা কৈছে, তো নিশ্চিতভাৱে বুদ্ধিজীৱী সমাজ মানে একদম চিধা চিধিকৈ কথা ক'ব লাগিব যে এইটোৰ নেতৃত্ব ডেফিনেটলি ডক্টৰ হীৰেণ গোহাঁই ছাৰ আছিলে। আৰু সেইমতে আপোনাৰ সেই বক্তব্য শুনাৰ পিছত মই ডক্টৰ হীৰেণ গোহাঁইৰ লগত মোৰ ভাল, তেওঁৰ লগত মই যোগাযোগ কৰিলোঁ যে ছাৰ এনেকুৱা কথা। তো ছাৰৰ যোনটো ৰিপ্লাইটো হ'ল যে এই গোটেই আলোচনা প্ৰক্ৰিয়াটো ছিটিংটো কিন্তু এটা ছিটিং হোৱা নাই। আৰু তেওঁলোকক মানে চাৰিওফালে AK-47 লৈ বহি আছে ভাৰত চৰকাৰে, তাৰপিছত আলোচনা হৈছে, তেনেকুৱা কোনো পৰিস্থিতি নহয়। কেইবাটা পৰ্যায়ত আলোচনাৰ পিছতহে গৈ এগ্ৰিমেণ্টটো হৈছে। আৰু তেওঁলোকে মানে স্পেচিফিকেলি মই ক'ব বিচাৰিছোঁ, আৰু মই ডক্টৰ হীৰেণ গোহাঁইৰ ওপৰত পূৰা বিশ্বাস আছে, তেখেতে সেইটো কথা মোক কৈছে যে মোক একবাৰো সোধা নাই যে ছাৰ এইটো ধৰণৰ এটা জটিলতা আহিছে, তো গতিকে আপুনি আমাক কওক যে আমি এই মুহূৰ্তত আমি কি কৰিম। তেওঁলোকে ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ লগত কোনো যোগাযোগ কৰা নাই। আৰু গোটেই বস্তুটো এনেকুৱা এটা মেছেজ নেৰেটিভ ক্ৰিয়েট কৰিব বিচাৰিছে যে বুদ্ধিজীৱী কৰি দিছিল আৰু আমিতো একদম সৰু মানে মাইনা, আমি একো নাজানো। এতিয়া ডক্টৰ হীৰেণ গোহাঁইৰ মই ছাত্ৰ নহয়, তেখেতে মোক কেতিয়াও কোনো মানে ছেটিঙো কৰি দিয়া নাই কোনো বস্তু, বা আজিও যিবিলাক মই কথা পাতি আছোঁ এইটো তেখেতে মোক ছেটিং কৰা নাই। অকল তেখেতৰ সন্মতিটো দৰকাৰ, কাৰণ তেখেতৰ সেইটো সময়ত ভূমিকাটো কি আছিলে। তো সেইটো ৰেফাৰেঞ্চতে মই ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ কথাটো কৈ আছিলোঁ। তো এতিয়া ধৰি লওক অনুপ চেতিয়া হওক, অৰবিন্দ ৰাজখোৱা হওক, বা মৃণাল হাজৰিকা, যিমান মানে তথাকথিত আমাৰ বিপ্লৱী আছে, আপুনি হীৰেণ গোহাঁইৰ মানে আপুনি সান্নিধ্যত আহিছে, তেওঁৰ কাউন্সিলিং লৈ আছে, তেওঁৰ পৰা শিক্ষা লৈ আছে। তাৰমানে আপোনালোকে বিচাৰে যেতিয়া আপুনি ফাইনেল এক্সামত যাব তেতিয়া মানে আপোনাৰ লগত শিক্ষাগুৰুজন লগত থাকিব লাগিব। আৰে বাবা, এইটোতো এটা মিনিমাম কমন চেন্সৰ কথা, এইটো বেলেগতো কোনো ষ্টৰি নাই। চিম্পুল কমন চেন্স যে আপোনাৰ এটা হোমৱৰ্ক থাকিব লাগিব যে মই এইটো কাউণ্টাৰ কেনেকৈ দিম। এইটো চিম্পলিয়েষ্ট কাউণ্টাৰ মই যোনটো কালি টেলিফোনিকেলি ডক্টৰ গোহাঁই ছাৰৰ লগত মই কথা পাতিলোঁ, চিম্পুল, মইতো আইনৰ ষ্টুডেণ্টো নহয়, মই চিম্পুল ক'ব বিচাৰিছোঁ। তেতিয়া একদম চিম্পলিয়েষ্ট ফৰ্মুলাটো আছিলে যে আপোনাৰ জম্মু কাশ্মীৰৰ যি ধৰণে পাইছিলে সেই কথাটো আনিবলৈ। এইটোতো চিম্পুল, এইটোতো চবেই জানে। তেতিয়া অকৰাকেলে আপোনালোকে সাজিব বিচাৰিছে যে একোৱেই নাজানে, চব চেয়ানা, গোটেইকেইটা বাংলাদেশীক খেদিবলৈ গৈ, বঙালীক খেদিবলৈ গৈ তাত গৈ বহি দিছে, তাত কেম্প কৰিলে। মুছলমানৰ পৰা আপোনালোকে মানে গৰু মাংস খালে না হাঁহ খালে না কুকুৰা খালে সেইটো আপোনালোকে জানে, মই তাত ক'বলৈ নাই। তাত মানে আমাৰ হাতত যিবিলাক ইনফৰমেশ্যন আছে, তাত যিবিলাক মুছলমান মহিলা তাহাঁতৰ লগতো আপোনাৰ, কাৰণ টেৰৰিষ্টবিলাকৰতো তেওঁলোকেতো আৰু সনাতনী নহয় যে কোনো ধৰণৰ হেৰি নকৰাকৈ থাকিব। এইটো আফগানিস্তানেই হওক, পাকিস্তান হওক বা বাংলাদেশেই হওক, তো চব টেৰৰিষ্টবিলাকৰে তেওঁলোকৰতো এটা ছেক্সৰ কথা আহে। তো তাততো নিশ্চয় ইণ্ডিয়াৰ পৰা কোনো হিন্দু ছোৱালী গৈ তাত আপোনালোকে সেই মানে এণ্টাৰটেইনটো কৰা নাই, এইটো মুছলমানৰ লগত লৈছে। মই তথাপিও নকৰিলোঁ হয়, মই হীৰেণ গোহাঁই ছাৰৰ পৰা বস্তুটো কনফিডেঞ্চটো ল'লোঁ, নাম্বাৰ 1 ক্ৰছ চেক কৰিলোঁ, আৰু মই ছাৰৰ পৰা বিশ্বাসো আছে যে এনেকুৱা হ'ব নালাগে। তাতকৈও ডাঙৰ কথা হ'ল যে ৰিচেণ্ট আপুনি এটা ষ্টেটমেণ্ট দিছে যে মুখ্যমন্ত্ৰী সাহস আছে বুলি উচ্ছেদ কৰি আছে। আৰে অনুপ চেতিয়া ডাঙৰীয়া, আপুনি চিধাই আপুনি দৃষ্টি ৰাজখোৱাৰ দৰে আপুনি ডাইৰেক্ট গৈ বিজেপি জইন কৰক না, লেঠা শেষ কৰক। কেলে আপুনি এইচব ভাওনা কৰি আছে? কোনো যুক্তি নাইকিয়া। কেলে আপুনি অসমীয়া আইক লৈ হেতালি খেলি আছে? য'ত হেৰি হৈছে আপুনি কেনেকৈ গেৰেণ্টি দিয়ে যে তাত সঁচাকৈ অবৈধ বাংলাদেশী আছিলে, তাত মিয়া আছিলে, তাত কি খিলঞ্জীয়া নাছিলে নেকি? কি কথা পাতি আছে আপুনি?
অজ্ঞানী মানুহ নেকি? পুৰা জ্ঞানী মানুহ, জানি শুনি চব এই কাৰবাৰবিলাক কৰি আছে। ঠিক আছে, সেইটো মানি লৈছোঁ। মানে যোনটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে সেইমতে যে তাৰ যে প্ৰচিডিউৰ আছে, সেই প্ৰচিডিউৰটো আপুনি এডপ্ট কৰিছে নে নাই, সেইটো আপুনি চালি জাৰি চাইছে নাই? কেতিয়াও আপুনি চালি জাৰি চোৱা নাই, ব্লাইণ্ডলি ছাপোৰ্ট কৰিছে। দৃষ্টি ৰাজখোৱাৰ নিচিনা আপুনি তাত গৈ হেৰি কৰক। বা আৰু এটা অপশ্যন আছে, এতিয়া উপৰাষ্ট্ৰপতিৰ পদো খালী আছে দেই, আপুনি ডাইৰেক্ট মোদী অমিত শ্বাহৰ লগত যোগাযোগ কৰক দেই, ৰাষ্ট্ৰপতি হেৰি কৰিব পাৰিম। তেতিয়া কি হ'ব, এই যে মোদী যে কয় নহয় এইটো বুদ্ধৰ দেশ, যুদ্ধ আমি নিবিচাৰোঁ, আপোনালোকে তেতিয়া মোদীও দেখাব পাৰিব যে চক আলফাৰ ইমান ডাঙৰ নেতা আত্মসমৰ্পণ কৰিলে, তেখেতক আমি কিন্তু উপৰাষ্ট্ৰপতি দিলোঁ। আপুনি তেনেকুৱা এটা চান্স আছে, লিংকটো লগাওক। ইয়াত এনে ৰাজ্যৰ ৰাজনীতি থাকিতো লাভ নাই ন। খিলঞ্জীয়া তাত হৈছে নেকি এই খবৰটো লওক। আৰু আপুনি মুখ্যমন্ত্ৰীক সাহসী বুলি কৈছে, সাহস আছে বুলি, তাৰমানে বাকীকেইটা ডৰপোক। মই পৰেশ বৰুৱাৰ কথা কোৱা নাই, মই আপোনাৰ লগত যিকেইটা মানে বিশেষকৈ আপোনাৰ এই ষ্টেটমেণ্টৰ পিছত মই আপোনাক ক'ব বিচাৰিছোঁ যে আপুনি কাপুৰুষ নেকি? আপুনি ডেফিনেটলি কাপুৰুষ হয় নহয়, তাৰমানে আপোনালোকৰ সাহস নাই। আৰুতো যোনটো শুনি থাকোঁ মানে হেৰি কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পৰা যে তেওঁ প্ৰাক্তন সতীৰ্থ অমুকৰ পৰেশ বৰুৱাৰ মুখ্যমন্ত্ৰী সম্পৰ্কে কৈ থাকে, তেতিয়াহ'লে ইমান টেলেণ্টেড একজন মানুহ আলফাৰ পৰা যাতে নাযায় সেই ব্যৱস্থাটো কৰিব লাগিছিলে। তো তেওঁ এই হিমন্ত বিশ্ব শৰ্মাৰ আণ্ডাৰত যদি গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িলে হয়, হয়তো স্বাধীন অসম পাই গ'লে হয়। গতিকে ইমান তলৰ পলিটিক্সটো নকৰিব, হয় মনে মনে থাকক, নহ'লে বিজেপিত জইন কৰি লেঠাটো ইয়াত শেষ কৰক। কাৰণ দৃষ্টি ৰাজখোৱা ইতিমধ্যে জইন কৰিছে, আপুনিও জইন কৰক, কিন্তু এই ধৰণে বিভ্ৰান্তি সৃষ্টি নকৰিব। আজি ইয়াতে শেষ কৰিছোঁ। ৰাইজ কমেণ্টছ কৰিব যদি সাহস আছে, কমেণ্টছটো খুব জৰুৰী হয়। আৰু এই অনুপ চেতিয়াই হওক বা বাকী আলফাৰ তথাকথিত যিমান বিপ্লৱী আছে চবক মই প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰক। লগতে মই আগতো কৈছোঁ যে মই আৰু ধাৰাবাহিক কিন্তু কিছু এপিছড হ'ব, গতিকে আলফাৰ সদস্যবিলাকো ছাবস্ক্ৰাইব কৰক। আৰু যিবিলাক আমাৰ সাধাৰণ বা আমাৰ খুব মৰমৰ ভিউৱাৰ্ছ আছে তেওঁলোককো ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে কিন্তু লাইক কৰিবলৈ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।